নমস্কাৰ। অসম টাইমৰ দেওবৰীয়া কবিতাৰ গধূলিলৈকে মই প্ৰণৱ কুমাৰ বৰ্মনে আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি সম্প্ৰীতিৰ কবিতা হিচাপে লৈ আহিছোঁ অসমৰ দ্বিতীয়টো বৃহত্তম জনজাতি জনগোষ্ঠী মিচিং কবিসকলৰ অসমীয়া কবিতা। মিচিং জনগোষ্ঠীৰ যি সংস্কৃতি, বাৰেবৰণীয়া সংস্কৃতি, মিচিং সংস্কৃতিয়ে ভাৰতবৰ্ষত জগতত অসম আৰু অসমীয়াক সদায়ে গৌৰৱান্বিত কৰি আহিছে। অনেকজন মিচিং জনগোষ্ঠীৰ কবিয়ে কবিতা লিখিছে অসমীয়া ভাষাত, তেওঁলোকৰ নিজস্ব ভাষা থকাৰ পিছতো, আৰু অসমীয়া ভাষাক তেওঁলোকে চহকী কৰিছে কবিতাৰে, উপন্যাসেৰে, গদ্যৰে, গানেৰে। মিচিং জনগোষ্ঠী বুলি ক'লেই যেন ৰিণি ৰিণি ভাহি আহে ঘূনাসুঁতিৰ সেই পাৰৰ ঐনিতম আৰু কাবান। ঐনিতম আৰু কাবানে যেন জগাই তোলে আমাক সুখানুভূতি আৰু শোকানুভূতি। কাবান আৰু ঐনিতমৰ দৰে সংগীতেৰে সমৃদ্ধ, কবিতা লগা, গানেৰে সমৃদ্ধ এটা জাতি বা এটা জনগোষ্ঠী কবিসকল কেনেদৰে সমৃদ্ধ হ'ব মানসিকভাৱে, কেনেদৰে সমৃদ্ধ হ'ব আৱেগিকভাৱে, তাক আৰু নতুনকৈ দোহৰাৰ প্ৰয়োজন নাই। কেইবাগৰাকীও কবিয়ে ইতিমধ্যে অসমীয়া কবিতা জগতলৈকে যি অনবদ্য অৱদান আগবঢ়াইছে, সেইসকলৰ নাম কৈ আমি শেষ কৰিব নোৱাৰোঁ। তথাপি আমাৰ এই নাতি দীৰ্ঘৰ কবিতাৰ অনুষ্ঠানত আমি কেইগৰাকীমান কবিৰ কবিতা পাঠ কৰিম আৰু আমি সেই কবিতাৰ ৰসাস্বাদন কৰিবলৈ চেষ্টা কৰিম। প্ৰথমতে আহিছোঁ মিচিং জনগোষ্ঠীৰ পৰা আহি অসমীয়া কবিতাক এক বিশেষ মাত্ৰা দিয়া, সৰ্বভাৰতীয় পৰ্যায়ত অসমীয়া কবিতাক গৌৰৱান্বিত কৰা কবি জীৱন নৰ, যাৰ তুমি পকা ধানৰ দৰে গোন্ধাইছা, তাৰিৰি মমাই দেউৰ পদূলিত বান্ধিলো ঘোঁৰা আদি বিভিন্ন কাব্যগ্ৰন্থই অসমীয়া কাব্য সাহিত্যক চহকী কৰি গৈছে। তেখেতৰ এটি কবিতা আগবঢ়াইছোঁ, কবি জীৱন নৰহৰ এটি কবিতা। কবি জীৱন নৰহ। ঢোলৰ চেৱত বাঢ়ি অহা এটা দুখ, তুমি নৈখনৰ সিপাৰে থাকিলা। চৰাইৰ দৰে গছবোৰৰ বিনন্দীয়া ৰঙৰ পাত বুলি জানিও তুমি পাতবোৰকে চৰাই বুলি ভাবিছা। চৰাইবোৰ গছ নহয় বুলি জানিও তুমি চৰাই একোজনী ৰুইছা। তুমি সিপাৰে থকা বুলি জানিও সৰু সৰু নাওবোৰ ঢৌৰ মাজত ডুব যাবলৈ এৰা নাই। তুমি নিতিতা বুলি জানিও আকাশে বৰষুণ দিবলৈ এৰা নাই। বৰষুণৰ দৰে ক্ৰমে বাঢ়ি অহা এটা বিষ, ক্ৰমে মৰি অহা এজনী চৰাই, ক্ৰমে হালধীয়া হ'বলৈ ধৰা এযোৰ চকু। এয়াই অসমৰ প্ৰখ্যাত কবি জীৱন নৰহৰ কবিতা। এইবাৰ আমি আগবঢ়াবলৈ বিচাৰিছোঁ মিচিং জনগোষ্ঠীৰ পৰা আহি অসমীয়া কবিতাক অনন্য মাত্ৰা দিয়া আন এগৰাকী কবি গংগা মোহন মেলিৰ কবিতা। গংগা মোহন মেলি দিচাংমুখৰ এবাটি আপং বুলি ক'লেই সকলোৰে মনত পৰে সেই কবিগৰাকীলৈকে। এয়া গংগা মোহন মেলিৰ কবিতা ও ধন কলীয়া। ও ধন কলীয়া, ও ধন কলীয়া বুলি হিয়া পুমি যোৱাকৈ মোক ৰিঙিয়াই মাতিব কোনে। পাহাৰ বগাই কপৌ ফুল আনি দিম, এটা বিনন্দীয়া বিহুগীত কেনেকৈ জুৰিম। হাতীৰ দৰে সুৰ, বাঘৰ দৰে হিংস্ৰ দাঁতেৰে সজ্জিত, বনদস্যুৰ যন্ত্ৰ দানৱে দিনে ৰাতিয়ে ঘহাই আছে ওখ পাহাৰৰ শিল মাটি কুঁৱলী ডাৱৰ। তিনি টেকেলি সাজৰ জুতিলৈ টেকেলা দেউতাৰ পেটৰ হাত ভৰি লুকুৱা খবৰ। নৈ শুকাব, মাছ লুকাব, বংশলতা বাঢ়িব শুকান বালিচৰৰ। ও বুকুৰ চেনাইটি আকৌ জনম লভিবনে কোনোবা যাদৱ পায়েঙৰ। এয়া আছিল অন্য এগৰাকী প্ৰখ্যাত অসমীয়া কবি গংগা মোহন মেলিৰ কবিতা। এইবাৰ আহিছোঁ অন্য এগৰাকী প্ৰখ্যাত জনপ্ৰিয় কবি, মিচিং জনগোষ্ঠীৰ হৈও আজীৱন অসমীয়া ভাষাতে কাব্য চৰ্চা কৰি অসমীয়াক মহিমামণ্ডিত কৰা কবি যোগেন টাইট। সম্প্ৰতি তেখেত কিছু অসুস্থ হৈ আছে। এই অনুষ্ঠানৰ জৰিয়তে আমি তেখেতৰ সুস্থতা কামনা কৰিছোঁ, তেখেতৰ আশু আৰোগ্য কামনা কৰিছোঁ। এয়া যোগেন টাইটৰ এটা কবিতা দলনি। গীটাৰৰ তার আৰু জোনাকৰ ঢৌ উফৰি উফৰি পৰিছে দলনিখনত। গীটাৰৰ তাঁৰ আৰু জোনাকৰ ঢৌ উফৰি উফৰি পৰিছে দলনিখনত। জোনাকৰ আনন্দত অস্থিৰ ডিমৰু সৰিছে দলনিত।
ও মোৰ দাউকজনী, ও মোৰ দাউকজনী, আহ মোৰ বুকুৰ দলনিলৈ আহ। ও মোৰ দাউকজনী, আহ মোৰ বুকুৰ দলনিলৈ আহ। অজস্ৰ ঘাঁহৰ মাজত আতাহ পাৰি জঁপিয়াবি, খেলিবি, যিমান পাৰ খুটি খুটি খাবি তোৰ প্ৰিয় পতংগ। আৰু ও মোৰ চেনেহৰ কণেং, আৰু ও মোৰ চেনেহৰ কণেং, সৰিয়হ তুলি তয়ো দুপৰীয়া ধুবলৈ আহিবি মোৰ দলনিত তোৰ ঐনিতম লাগি থকা ওঠ। বৰ হেঁপাহেৰে গঢ়ি তুলিছো বুকুৰ ভিতৰৰ মোৰ এই দলনিখন, বৰ হেঁপাহেৰে গঢ়ি তুলিছো মোৰ বুকুৰ ভিতৰৰ এই দলনিখন। সৰিয়হ ৰখীয়া এজনী গাভৰু কাব্যগ্ৰন্থৰ ৰচক যোগেন টাইডৰ এটি কবিতা আপোনালোকৰ আগত উপস্থাপন কৰিলোঁ। এইবাৰ আহিছোঁ অন্য এগৰাকী মিচিং জনগোষ্ঠীৰ অসমীয়া ভাষাত কাব্য চৰ্চা কৰা প্ৰখ্যাত আৰু জনপ্ৰিয় কবি ডেনি গামৰ এটি কবিতালৈ। আকৌ কাবান। কাৰ্পুন পুলি ৰাতিৰ বাহিৰ সুৰ বিচাৰি নিতৌ অহা যোৱা কৰো তোমালোকৰ। কাৰ্পুন পুলি ৰাতিৰ বাহিৰ সুৰ বিচাৰি নিতৌ অহা যোৱা কৰো তোমালোকৰ। কেনেকৈ আছা সকলো শুনিছো, কেনেকৈ আছা সকলো শুনিছো, ৰাতি ৰিৰিয়াই আহি থকা কৰুণ কবিতা। বিষাদৰ ডাৱৰে আৱৰা আকাশ কেতিয়া ফৰকাল হ'ব তাৰে প্ৰাৰ্থনা কৰিছো। নৈ পলক সোধা আন্ধাৰৰ মাজেদি পোহৰৰ বাট কেনে। বৰ্ণৈ ৰঙাই পিতাইৰ মৰিশালী নিনিবা, বৰ্ণৈ ৰঙাই পিতাইৰ মৰিশালী নিনিবা, ৰাতি ৰাতি অনুশীলন কৰিছো জীৱন যুদ্ধৰ। শাৰী শাৰী ঘৰবোৰ পানী বিচাৰি মাটি বিচাৰি নিজৰ ঠিকনা এৰি ক'ত গুচি গৈছে। কাক কম কোনে শুনিব মোৰ এই দুখৰ কবিতা, কাক কম কোনে শুনিব মোৰ এই দুখৰ কবিতা। এয়া আছিল মাজুলীৰ কবি ডেনি গামৰ কবিতা, আৰু এই কবিতা আকৌ কাবানত আমি প্ৰতিধ্বনিত হোৱা দেখিছোঁ মাজুলীবাসীৰ দুখ বেদনা। এইবাৰ আহিছোঁ অন্য এগৰাকী কবি নয়ন লিগাঙৰ এটি কবিতালৈ। ৰিগাং অহা বাট। কবি নয়ন ৰিগাং। আকাশৰ নীলাখিনি সৰি পৰা পানীত তৰাৰ সেউতা ফালি জোনটো জিলিকিলে। শুকান নৰা জ্বলাই চৰাই খেদা গোৱালটোৰ খুটিত বিষাদৰ ৰঙৰ ঐনিতম নিঃসৰে। বেলি খেদি খেদি সময় কটোৱা চাপৰিলৈ গাভৰুবোৰ আহিলে, কিৰিলিয়াই খেলি থকা ঐকলিবোৰ দূৰলৈ উৰা মাৰে। হাউতকৈ দলিওৱা ফৰমুটিটোৱে আহত কৰা টেঙা বগৰীবোৰ নিমখ জলকীয়াৰে সৈতে মিতিৰালি কৰি অন্তিম সৎকাৰ হয় গাভৰুবোৰৰ মুখত। মেথনিৰে যৌৱন বান্ধি চিকুণ হোৱা ছোৱালীবোৰে নৈৰ পৰা জীৱটো কলহত ভৰাই উলটি আহোঁতে সকলোৰে গালে মুখে সানি যায় বিনা পইচাৰ পাউডাৰ। পাউডাৰৰ প্ৰলেপত ৰংচুৱা হোৱা চেলাউৰিবোৰ সোণালী চুলিৰ ঐনিতমৰ একো একোটা বাট। ঐনিতমৰ বাটেৰে বাট বুলি গৈ গৈ দুখ ভাগৰ পাহৰা খুবলিৰ কোববোৰ চৰুত বহেগৈ। দিনচেৰে কলপাত নুৰিয়াই টেকেলিত ভৰাই থোৱা ভাতবোৰ পচি গোন্ধ ওলালে সন্ধিয়া জুহালৰ জুইকুৰা ককা দেউতাৰ চকুত জ্বলি উঠে। দূৰণিৰ পথাৰত শৰালী এহালে কথা পাতে, ভালপোৱাবোৰ বুকুত বান্ধি কিমান দিনলৈ থাকিব পাৰি। হাতৰ আঙুলি ভাঙি দিন গণি থাকোঁতেই উজাই আহিল এজাক দুষ্ট বতাহ, উজাই আহিল এজাক দুষ্ট বতাহ। বতাহ জাকৰ আহ্বানত জুই লাগিল শিমলু পলাশৰ ডালত। সেন্দুৰীয়া হল গাঁৱৰ আলিবাট, যি বাটেদি ৰিগাং আহিল। এইবাৰ আহিছোঁ অন্য এগৰাকী জনপ্ৰিয় যুৱ কবি শ্যামন্ত পায়েঙৰ কবিতালৈ। কবিতাৰ শিৰোনাম হৈছে অভিশপ্ত ফাগুন, কবি শ্যামন্ত পায়েং। ফাগুন আপুনি উপভোগ কৰে, আমি সহ্য কৰোঁ। শিমলু ফুলবোৰ আপোনাৰ সৌন্দৰ্য, আমাৰ ভাবুকি। যেনে বতাহজাক আপোনাৰ পচোৱা, আমাৰ ধুমুহা। ধুমুহাজাক আমাৰ কাল। হয়তো ঢেৰেকনি আপুনিও ভয় কৰে, আমাৰ বুকু ফালে। আৰু বিজুলী আপোনাৰ বাবে চমকাই আমাক বিন্ধে। বৰষুণত তিতি আপুনি ভাল পায়, ভাল নাপালেও আমি তিতো। হয়তো বৰষুণে আমাক ভাল পায়, এই বৰষুণ আমি হাঁচো।
এৰা চালেদি সৰকা বৰষুণ বোলে হাঁচিব লাগে, তেতিয়াই মানুহ দুখীয়া হ'ব পাৰে, দুখীয়া হ'বলৈ টকা নহয় সাহস লাগে। শ্যামন্ত পায়েঙৰ কবিতাত এখন পীড়িত সমাজৰ ছবি ভাহি আহিছে, য'ত বৰষুণ তেওঁলোকৰ বাবে বিনন্দীয়া নহয়, বৰঞ্চ তেওঁলোকৰ বিপদৰ কাৰণ, তেওঁলোকৰ সমস্যাৰ কাৰণ। শিমলু তাত আৰু সৌন্দৰ্যৰ কাৰক নহয়, কাৰণ নহয়, বৰঞ্চ যেন শিমলু তেওঁলোকৰ কাৰণে এক পৰিহাস। এইবাৰ আহিছো এগৰাকী কবি জয়কৃষ্ণ পায়েং, যি অকালতে আমাক এৰি থৈ গ'ল। জয়কৃষ্ণ পায়েঙৰ স্মৃতিত জয়কৃষ্ণ পায়েঙৰ এই কবিতাটো হৈছে জীৱনৰ ৰং। ওয়া প্ৰতিদিনে কত চিতা জ্বলে, দাও দাওকৈ, এদিন মোৰো চিতা জ্বলিব, নৈ পাৰৰ শ্মশানত তুমি মুখাগ্নি কৰিবা, তোমাৰ কপাল লুকা হ'ব, শুভ্ৰ সাজত তুমি বৰকৈ উচুপিবা। মই নিৰুদ্দেশ হ'ম চিৰদিনলৈ, হাবিতলীয়া লুংলুঙীয়া বাট এটাই দি, কান্ধৰ জলঙাত ৰঙা বেলিটোৰ চাহ আনিম লগত, নহলে বৰকৈ উপহাস কৰিব তোমাক তাচ্ছিল্যৰ হাঁহি মাৰি। যেন মৃত্যুৰ আগতীয়া খবৰ পাইছিল জয়কৃষ্ণ পায়েঙে, আৰু এই কবিতাটোত তেওঁ যেন আগতীয়াকৈ কৈ গ'ল তেওঁৰ মৃত্যুগাথা। খুবেই এক কৰুণ কাহিনী। জয়কৃষ্ণ পায়েং য'তেই আছে সুখত থাকক, আমি তাকেই প্ৰাৰ্থনা কৰিছো, কামনা কৰিছো। এইবাৰ আহিছো অন্য এগৰাকী প্ৰতিষ্ঠিত কবি, প্ৰতিভাশালী কবি টম মেডকৰ এটি কবিতালৈ। এখন দেশৰ মানচিত্ৰ। মগনীয়া কুঁজি বুঢ়ীয়ে খালী সোহাতখনক খুব সৰলভাৱে আগবঢ়াই দিয়ে, এনেকৈ দিয়ে যেন মোৰ হৃৎপিণ্ডটোকে চুব খোজে। মগনীয়া কুঁজি বুঢ়ীয়ে খালী সোহাতখনক খুব সৰলভাৱে আগবঢ়াই দিয়ে, এনেকৈ দিয়ে যেন মোৰ হৃৎপিণ্ডটোকে চুব খোজে। আৰু থোকা থুকি মাতেৰে কয়, মোৰ এনেকুৱা লাগে যেন মই মোক সঁপি দিওঁ। প্ৰায়ে প্ৰতিখন ঘৰৰ নঙলা মুখত অথবা দুৱাৰ দলিত দেখা সেই মগনীয়া কুঁজি বুঢ়ীৰ খালী হাত এখন দেশৰ মানচিত্ৰ, এখন দেশৰ মানচিত্ৰ। অসমীয়া কবিতাত প্ৰায়ে হেৰাই যাব খোজা সেই শ্লেষ, সেই আইৰনী টম মেডকৰ এখন দেশৰ মানচিত্ৰত আমি বিচাৰি পালো। এইবাৰ আহিছো অন্য এগৰাকী মিচিং জনগোষ্ঠীৰ অসমীয়া কবিৰ কবিতালৈ। খুব প্ৰতিভাশালী কবি সোণা কুমাৰ পাঠৰী। সোণা কুমাৰ পাঠৰীৰ এই কবিতাটো হৈছে চিত্ৰকৰ চৰাই। উমনিত বহা চৰাইৰ দেউকাক কোনোবা জুই জ্বলাই দিছে, উমনিত বহা চৰাইৰ দেউকাক কোনোবাই জুই জ্বলাই দিছে, হৃৎপিণ্ড অতব্য অৰণ্যখন সন্তৰ্পণে জ্বলিছে, হৃৎস্পন্দন ক্ৰমোজম বিচ্ছিন্ন পদপথৰ আশ্ৰয়হীন থাৰ্মোপ্লাষ্টিক শিশুদেই নিয়া তীক্ষ্ণ জুই। ICUৰ ফ্ৰিজিং চহৰখন নিদ্ৰাহীন, অৰাজনৈতিক আধা পৰা মঙহৰ গোন্ধ। নকৈ ভাঙি পাতি গঢ়িছো, জ্বলি পুৰি মৰিছো, সভ্যতা ভগ্ন লেম্পৰ চিমনি সদৃশ এলান্ধু ইতিহাস, কেঁচা লোহিত ৰক্তেৰে ধূসৰিত বৰ নিৰ্দয়। হিংসাৰ হাইস্পীড নেটৱৰ্কত জাহ যাব ধৰা জাতি মাটি হে মডাৰেটৰ সুদিন সূৰ্য। ভোগ সমুদ্ৰ জুহালৰ চৰুত থাকিবগৈ নে সঞ্জীৱনী আকাল ভাতমুঠি বিপন্ন অস্তিত্ব। উমনিত বহা প্ৰিয় চৰাইৰ দেউকা কোনোবাই জুই জ্বলাই দিছে, হৃৎপিণ্ড অতব্য অৰণ্যত সন্তৰ্পণে জুই, দিগ্ভ্ৰান্ত তীব্ৰ দাও দাও। হঠাৎ যন্ত্ৰণা পখালি পখালি অৰণ্যৰ পৰা উৰি আহি ধৰ ফৰাই পৰিছে এটা চিত্ৰকৰ চৰাই, শোকস্তম্ভ ঠোঁটত শূন্য শিল ভৱিষ্যত। সঁচাকৈ এটা ব্যতিক্ৰমী কবিতা, আৰু সঁচাকে এই কবিতাটোৱে অসমীয়া কাব্য জগতত সোণা কুমাৰ পাঠৰীৰ সবল উপস্থিতি ঘোষণা কৰিছে। ইমান সময়ে আপোনালোকে মিচিং জনগোষ্ঠীৰ তৰুণ কবিসকলৰ কবিতা শুনিলে আশা কৰিছো আপোনালোকে শুনি ভাল পাইছে, আৰু মিচিং জনগোষ্ঠীৰ পৰা অসমীয়া ভাষা সাহিত্যৰ যি অৱদান তাৰ কিছু হ'লেও আপোনালোকে উমান পাবলৈ সক্ষম হৈছে। এইবাৰ আপোনালোকক শুনাব বিচাৰিছো অন্য এগৰাকী তৰুণ প্ৰতিভাশালী কবি দেৱৰাজ মিলিৰ কবিতা কেতেকী। কালিৰ পৰা আজিলৈ এছোৱা বাট, কালিৰ পৰা আজিলৈ এছোৱা বাট, বাট মানে ইতিহাসৰ এচপৰা
তামৰঙী ইটা বাটৰ সিটোমূৰে গোট মৰা চকু পানী এটা পুখুৰী কেতেকী কালিকা লগা ৰজাদিনীয়া কেতেকী কালিকা লগা নে ৰজাদিনীয়া কেতেকী কথা মানেই যেন চেৰেকীৰ আঠ হেৰুৱা সূতা কুঁৱৰী নে লিগিৰি কাৰ বা জীয়ৰী কাৰ ঘৰৰ বোৱাৰী নিজানত কালৰ নিনাদ শুনো কি নুশুনো বিননি কেতেকীৰ ফালে নাযাবা দুপৰীয়া কুঁৱৰীৰ গা ধোৱা বেলা ককাৰ সজৰ সকিয়নি দিনকাল বেয়া মানে অলৌকিক খেলা পঢ়াৰ পাতিত জয়াল সন্ধিয়া আমি কুচি মুচি কুঁহিপাত কুমলীয়া আমাৰ চকুত সৰিয়হ ফুলৰ দিনৰ তৰা আইতাৰ মুখত আবুন তুৰুঙৰ কথা কিনি যাও গোপাল ক'ত লুকাও কৃপাল কথা মানেই বতাহ বতাহৰ সমানেই বাগৰে গয়াৰ মুখ কেতেকী কেতেকী আমাৰ কুঁৱৰী ছাঁতে শুকোৱা মুঠিতে লুকুৱা বৰহম থুৰি ওঠত পুৰাতনি হেঁপাহ পদুম চাকত মেলা চুলি পানী আইনাত কাৰ চিৰি মুখ সপোন বিভোৰ আমাৰ আইদেউ নিচেই কুমলীয়া আমাৰ আইদেউ নিচৈ কুমলীয়া নিচৈ কলাপাতৰ থুৰি পালতৰা নাওত উঠি ভটিয়াই আহে বঙহৰ দেও নিৰ্জন দুপৰীয়া সোণৰ বাতি ৰূপৰ কাঁহী বৰকাহ থাকে উপঙি দৈ পল সাক্ষী গ'ল কথা গৈ গৈ নগ'ল ৰৈ ৰৈ কেতেকী কত কথা কেতেকী পাৰৰ নিৰ্জন দুপৰীয়া এটাই মোৰ বুকুত নিতৌ গুমৰাগ নাচে সঁচাকৈ অনবদ্য কবিতা এনেদৰে বিভিন্ন সম্পৰীক্ষা তেওঁলোকে চলাইছে অসমীয়া কাব্য জগতত অসমীয়া কবিতাৰ ক্ষেত্ৰত আৰু শ্ৰেষ্ঠত্ব অৰ্জন কৰিবলৈ সক্ষম হৈছে প্ৰিয় দৰ্শক শেষটো কবিতা পাঠ কৰিবলৈ ওলাইছো আজিৰ অনুষ্ঠানৰ এয়া শেষ কবিতা হৈছে জুমি চিৰিং পেগুৰ কবিতা ফাগুনৰ দস্তাবেজ চঞ্চলা সমীৰণৰ আচলত ধৰি স্বপ্ননীল ধৰালৈ আহিছে নামি উন্মনা হেঁপাহৰ ফাগুনমতী তলহৰা পাতে খৰমৰকৈ আহি ৰুণুক জুনুক নুপুৰ পিন্ধালেহি জোনৰ মুখত থুপ খোৱা কুঁৱলী এজাক বৰষুণ হৈ জিৰ জিৰকৈ সৰি আকাশৰ চকু পতাত পৰিছে ওলমি লথঙা ডালে ডালে মেলিছে কুহি নান্দনিক সৌন্দৰ্যেৰে পৰিছে উপচি কি যে অনুপম প্ৰকৃতি জেউতি সৃষ্টি মানৱ সভ্যতা আৰু সংস্কৃতি নদী আৰু প্ৰকৃতি উমাল সান্নিধ্যত গঢ়ি উঠিছে মিচিং জনগোষ্ঠী ফাগুনৰ প্ৰথম বুধবাৰে আৰম্ভণি কৃষিজীৱী বাপতি সাহোন বিহুতি আলি আইলি গাং উৎসৱটি গুমৰাগৰ তালে তালে উঠিছে নাচি মৰম আকলোৱা প্ৰকৃতি জীয়ৰী প্ৰাণত প্ৰথম প্ৰেমৰ পিৰিতি বুকুত বাজিছে প্ৰচণ্ড ধপধপনি মৌহনা মিঠা ওঠত উঠিছে ফুটি ঐনিতমৰ মৃদু মধুৰ গুণগুণনি উন্মনা ফাগুনমতী অভিমানী সাজি কাচি পাত কাপোৰজনী এয়াই আছিল আজিৰ অনুষ্ঠানত মিচিং জনগোষ্ঠীৰ পৰা আহি অসমীয়া কবিতাক অসমীয়া সাহিত্যক সমৃদ্ধ কৰা কবিসকলৰ কবিতা ইয়াৰ উপৰিও বিমান কুমাৰ দলে অনিল পাংগিং মিনতি দলে আৰু অনেক কবিৰ কবিতা আজি হয়তো পাঠ কৰিবলৈ ৰৈ গ'ল পৰৱৰ্তী সময়ত আমি তেখেতসকলৰ কবিতা আপোনালোকলৈকে আগবঢ়াবলৈ চেষ্টা কৰিম গতিকে আজিলৈকে ইমানতে সামৰিছো অসম টাইমৰ কবিতাৰ গধূলি ধন্যবাদ শুভৰাত্ৰি ঘৰত আনন্দ আৰু সম্পৰ্কৰ চমক বজাই ৰাখিবলৈ জৰুৰী হৈছে সকলো আনন্দময় মুহূৰ্তত মৰমৰ উপহাৰ দিয়াটো সেইবাবে মধুশ্ৰী জুৱেলাৰ্ছে আনিছে সকলো ৰঙীন ক্ষণৰ বাবে বিশেষ গহনা হীৰাৰে হওক সোণৰে হওক বা ৰূপৰে হওক শ্ৰেষ্ঠ ডিজাইনছ আৰু হলমাৰ্কযুক্ত গহনাই ৰাখে সম্পৰ্কক নিখুঁত তেনেহ'লে আজিয়ে আনক আনন্দ মধুশ্ৰী জুৱেলাৰ্ছৰ সৈতে যোগাযোগ কৰক 7028000341 নাইবা ভিজিট কৰক LNB ৰোড নলবাৰী অসম